চাবি এইটো ৰিমটৰ চাবি হয় তো লকটো খুলি ল'লোঁ প্ৰথমতে। হেল্ল' বন্ধুসকল, আজি আছোঁ মই যোৰহাটত। যোৰহাটৰ পৰা এখন ৰেনাল্টৰ কুইট এখন ল'লোঁ আৰু নাম্বাৰটো হৈ গ'ল A03T1933 হয় আৰু ডাইৰেক্ট অনাৰ মানে তোমাৰ ৱাইফৰ নামত আছে। তাই অলপ আঁতৰি গৈছে, ইয়াৰ ৱাইফৰ নামত আছে আৰু চাবিটো চবজাই দিয়া। বাকী চাবি তোমাৰ পালোঁ, চাবি এপাতে আছে। চাবি এপাতে আছে আৰু ডাইৰেক্ট ছেকেণ্ড অনাৰ হয়, তোমাৰ ৱাইফ ছেকেণ্ড অনাৰ হয়। বাকী যিটো মানে মহিন্দ্ৰা ফাইনেন্সৰ যিটো লোন আছে সেইটো মই কাইলৈ ক্লিয়াৰ কৰি দিম। মই ট্ৰান্সফাৰ কৰিম, সেইদিনা খালি তুমি মই যাক দেখিম ট্ৰান্সফাৰ কৰোঁতে খালি এটিভিটো দিব লাগিব দেই। ঠিক আছে। তো বন্ধুসকল, এইখনেই হয় ৰেনাল্ট কুইট 2016 চনৰ লাষ্টৰ হয় আৰু RXT মডেলখন হয়। আৰু কিলোমিটাৰটো কিমান চলিছে? কিলোমিটাৰটো বন্ধুসকল 43,000 চলিছে। 43,000 চলিছে এইটো কিলোমিটাৰটো, চাই লওক। আৰু গাড়ীখন মানে ঘৰত ভিডিঅ' বনাবলৈ নহ'ল কাৰণ আমি বেংকলৈ গৈছিলোঁ, হয় নাই? বেংকলৈ গৈছিলোঁ মহিন্দ্ৰা ফাইনেন্সত। তো তাত বেংকৰ পৰা মানে ডাইৰেক্ট ঘৰলৈ যোৱা নহ'ল আৰু ডাইৰেক্ট এই ইয়াৰ বাহিৰতে ভিডিঅ'টো বনোৱা হ'ল আৰু। তো এইখনেই হয়, গাড়ীখন চাই লওক। বাকী মই ডিটেইলছটো কোৱা ৰখাই পেলাই দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। কথা কৈ থাকোঁ আৰু দেই। বহুত ভাল দিলে ঠিক আছে ঠিক আছে হ'ব। আৰু বন্ধুসকল, ঘৰত মানে পুতকৈ কাম দুটামান ওলাই গ'ল, চ' সোনকালে ঘৰলৈ গৈ আছোঁ, মানে সোনকালে পাব লাগিব ঘৰ গৈ। তো একেবাৰে ঘৰৰ পৰাই দেখুৱাম ভালকৈ দেই, গোটেই ডিটেইলছটো ঘৰৰ পৰাই পেলাই কৈ আছোঁ ভালকৈ, চাই থাকিব বন্ধুসকল। আৰু বন্ধুসকল, ঘৰ আহি পালোঁ আৰু চাবি এইটো ৰিমটৰ চাবি হয় তো লকটো খুলি ল'লোঁ প্ৰথমতে আৰু নাম্বাৰটোতো দেখুৱাইছিলোঁৱে। আৰু বন্ধুসকল, গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ পূৰা অৰিজিনেল পেইণ্টত আছে আৰু পূৰা চব চিল হৈ আছে। মই দেখুৱাই দিছোঁ ৰ'ব, এই দৰ্জা দিছেনে, এইবিলাক পূৰা চিল হৈ আছে। আৰু গাড়ীখন লেতেৰা হৈ আছে আৰু ভিতৰৰ লুকছটো দিছে নেকি আনি নাই। এইফালে এইখন কুইট টপ মডেলখন হয়, LCD RXT মডেলখন হয়। পাৱাৰ উইণ্ডো দুখন পাব, AC পাব, LCD লাগি আছে দিছে নাই। আৰু পূৰা চিট কভাৰ একো লগাব নালাগে, পূৰা ধুনীয়া হৈ আছে। আৰু বয়সটো হৈ গ'লগৈ 2016 চনৰ মাজৰ হয়, পূৰা অৰিজিনেল পেইণ্টত আছে দেই বন্ধুসকল গাড়ীখন। আৰু টায়াৰ কণ্ডিশ্যন দিছে নাই, ঠিকে আছে আৰু খালি লেতেৰা হৈ আছে। মই ভালকৈ লাগিলে ধুই মেলি আকৌ ভিডিঅ' এটা দিম। আৰু ফ্ৰণ্টৰ লুকছটো এনেকুৱা হৈ আছে চব। তো এতিয়া কথা আহি পৰিলে প্ৰাইচটো আপোনাৰ 190 হ'ব, 1,90,000 টকা হ'ব। এইটো মোৰ নাম্বাৰটো, যদি কোনোবাই ল'ম বুলি আহিছে কণ্টেক্ট কৰিব দেই। 190ত ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম চব। গাড়ীৰ পৰা অ'কে হৈ আছে বন্ধুসকল। তো যদি কোনোবাই লয় সোনকালে জনাব। 190 হ'ব, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। 2016 চনৰ মাজৰ কুইট RXT মডেল হয়। চলাবলৈ গাড়ীখন পূৰা মজা হৈ আছে, চিল ইঞ্জিন, এইবিলাক পূৰা চিল হৈ আছে। ওপৰ এইবিলাক চব কিমান ধুনীয়া হৈ আছে দিছে নাই, পূৰা একদম অ'কে হৈ আছে। সেয়াই আৰু তাকে যদি লয় জনাব দেই। বাই বাই।